বিস্ফোৰণৰ সম্পৰ্কে ক'বলৈ গ'লে আপোনালোকে প্ৰথমতে মই এৰিয়াটো কৈছোঁ মাটিয়া ঔদ্যোগিক বিকাশ কেন্দ্ৰৰ অধীনস্থ যি ইথানল কোম্পানী আছে সেই ইথানল কোম্পানীৰ ওচৰতে এখন বজাৰ আছিলে তিনকণীয়াপাৰা বজাৰ কোদালদহ বজাৰ সেই বজাৰত এওঁলোকে ইথানল কোম্পানীৰ যি টেংকাৰ সেই টেংকাৰ এওঁলোকে মেৰামতিৰ কাৰণে এটা ৱেল্ডিং দোকানত আনিছিলে সেই ৱেল্ডিং কৰি থকা সময়তে এই ঘটনাটো সংঘটিত হৈছে যি ঘটনাৰ বাবে যি ভয়ংকৰ ঘটনাৰ বাবে মানুহৰ যথেষ্ট পৰিমাণে ক্ষয়ক্ষতি হৈছে এই বজাৰত থকা বহু দোকানৰ ক্ষয়ক্ষতি হৈছে তাৰপিছত আপোনাৰ ওচৰতে থকা মানুহৰ গৃহৰ ক্ষতি হৈছে তাৰপিছত ৱাল ফাটি গৈছে চিলিং ফাটি গৈছে মছজিদ এখন তছনছ হৈ গৈছে গতিকে ক'বলৈ গ'লে এক প্ৰকাৰ যে মানুহৰ যথেষ্ট ক্ষতিসাধন হৈছে এই আপোনাৰ ব্লাষ্টৰ ফলত গতিকে এনেকুৱা এটা মানে ঘটনা সংঘটিত হৈছে আমি ভাষাৰে প্ৰকাশ কৰিব পৰা নাই আমি মানুহখিনি এতিয়া আতংকিত হৈ আছোঁ আমাৰ ভৱিষ্যত কি হ'ব আমাৰ জীৱনক লৈ এতিয়া হেতালি খেলা আৰম্ভ হৈ গৈছে নেকি আজিৰ তাৰিখত কোনোমতে মানুহৰ প্ৰাণ ৰক্ষা পৰিছে গতিকে এই যিখিনি টেংকৰ যিখিনি ওপৰৰ অংশখিনি ক'ত সিঁচৰিত হৈ আছে আপোনালোকে গমেই নাপায় বা ময়ো নাজানো নিজেও ক'ত আছে এতিয়ালৈকে বহুত টুকুৰা উদ্ধাৰ কৰা হোৱা নাই গতিকে সেই বস্তুখিনি যদি মানুহৰ ওপৰত পৰিলে মানুহ নিশ্চয় মৃত্যুবৰণ কৰিব লগা অৱস্থা হ'ল গতিকে এনেকুৱা এটা ভয়ংকৰ চিটুৱেশ্যন হৈছে মানে প্ৰকাশ কৰিব নোৱাৰা এটা অৱস্থা হৈ গৈছে গতিকে এই বস্তুটোৰ ওপৰত বা এই বিষয়ৰ ওপৰত এটা তদন্ত হ'ব লাগে যে আচলতে এইবিলাক হৈ আছে কি যে এই তিনকণীয়াপাৰা অঞ্চলৰ মানুহৰ জীৱনৰ কিবা মূল্য নাই নেকি তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈ গৈছে হয় আগে পিছে আমিতো কৈয়ে আছিলোঁ আগতে আপোনালোকে বহুত দেখাও পাইছে যি মানুহে দুৰ্গন্ধত থাকিব পৰা নাই মানুহৰ স্কুল সৰু সৰু বাচ্চা স্কুলত যাব পৰা নাই বমি হৈছিল মানৱ সম্পদতো যথেষ্টখিনি অৱনতি হৈয়ে আছে আজিৰ তাৰিখত কিন্তু তাত কৰি ভয়ংকৰ কথা হৈছে যে এক্সিডেণ্টবোৰ এই যে এনেকুৱা এটা অনাকাংক্ষিত ঘটনা যে মানুহ এনেকুৱা এটা ঘটনা হৈ গ'লে মানুহ কি কৰিব তেতিয়া সেই মুহূৰ্তত একো কৰিব লগা নাথাকে গতিকে মানুহ এতিয়া আতংকিত হৈ আছে কেতিয়া কি হ'ব কোন মুহূৰ্তত কি হ'ব মানুহৰ জীৱনক লৈ এতিয়া শংকা আহি পৰিছে গতিকে এই বস্তুটোৰ ওপৰত অতি সোনকালেই তদন্ত হ'ব লাগে আৰু যিখিনি মানুহৰ ক্ষতি হৈছে এই মানুহখিনিক অতি সোনকালেই চৰকাৰে ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিব লাগে মই দাবী উত্থাপন কৰিছোঁ